নমস্কাৰ। ষ্টৰীটেললৈ স্বাগতম জনাইছো। মই দেৱাংগ পল্লৱ শইকীয়াই। অসমীয়া গল্প, উপন্যাস আৰু আন বাচকবনীয়া সাহিত্য সম্ভাৰ শুনাৰ এক নতুন সোৱাদ লৈ আহিছে ষ্টৰীটেলে। আজি আমি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো অসমৰ সাহিত্য জগতৰ চিৰজ্যোতিষ্মান নক্ষত্ৰ হোমেন বৰগোহাঞিদেৱৰ দ্বাৰা ৰচিত আত্মজীৱনীমূলক গ্ৰন্থ মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ। আহকচোন আমি কিতাপখনৰ মাজলৈ যাওঁ। মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ। Literary confessors are contemptible, like beggars who exhibit their source for money, but not so contemptible as the public that buys their books. W.H. Auden। 1. 2003 খ্ৰীষ্টাব্দৰ আগষ্ট মাহত প্ৰকাশ পোৱা মোৰ এদিনৰ ডায়েৰী নামৰ কিতাপখন লিখিবলৈ মোক সময় লাগিছিল প্ৰায় 4 মাহ। কিন্তু 5 বছৰতকৈ বেছি সময় এই কিতাপখনৰ মূল ধাৰণাটো, অৰ্থাৎ তেনে এখন কিতাপ লেখাৰ পৰিকল্পনা মূৰত কঢ়িয়াই লৈ ফুৰিছিলো। তাৰ মাজতে মই ঢৌতে খৰ মাৰি আন কেইবাখনো কিতাপ লিখিলো যদিও মোৰ মাজত নিচিগা ধাৰেৰে বৈ থাকিল মাত্ৰ এখন কিতাপৰ চিন্তা, এদিনৰ ডায়েৰী। অৱশ্যে কিতাপখনৰ কথা যে কেৱল মই মনতহে চিন্তা কৰি আছিলো, সেই কথা সম্পূৰ্ণ সঁচা নহয়। দুবাৰমান মই কিতাপখন লিখিবলৈকো আৰম্ভ কৰিছিলো, কিন্তু 2টামান পৃষ্ঠা লেখাৰ পিছতেই মই গভীৰ হতাশাৰে অনুভৱ কৰিছিলো যে মই কিতাপখন যেনেকৈ লিখিব খোজো ঠিক তেনেকৈ লিখিব পৰা নাই। জীৱনত আন বহুবাৰ কৰাৰ নিচিনাকৈ সেইবাৰো পৃষ্ঠাবোৰ টুকুৰা টুকুৰকৈ ফালি পেলনীয়া কাকতৰ খৰাহীলৈ দলিয়াই দিছিলো। মই এতিয়ালৈকে যিমান কিতাপ প্ৰকাশ কৰিছো সেইবোৰতকৈ আধা লেখা অৱস্থাত নষ্ট কৰি পেলোৱা কিতাপৰ সংখ্যা, অৰ্থাৎ শব্দৰ সংখ্যা সৰহ হ'ব। বহুতো অকলশৰীয়া মানুহে যেনেকৈ সময় কটাবলৈ ছলিটেয়াৰ বা পেচেন্স নামৰ তাছ খেলা খেলে, ময়ো ঠিক তেনেকৈ লিখো, অৰ্থাৎ শব্দৰ লগত খেলা কৰো। সেইকাৰণে পচন্দ নোহোৱা লেখাবোৰ নষ্ট কৰি পেলাবলৈ মোৰ অকণো কষ্ট নহয়। অৱশেষত এদিন মই কিতাপখন লিখি শেষ কৰিলো। অৱশ্যে তাৰ অৰ্থ এইটো নহয় যে এইবাৰ কিতাপখন লিখি মোৰ খুব ভাল লাগিল বা কোনো ধৰণৰ অতৃপ্তিয়ে মোক আমনি নকৰিলে। আন লেখকৰ কথা মই ক'ব নোৱাৰো, কিন্তু মই আজিলৈকে এনে এখন কিতাপ লিখি পোৱা নাই যিখন কিতাপ লিখি মই সম্পূৰ্ণ স্বস্তি বা সন্তুষ্টি লাভ কৰিছো বুলি ক'ব পাৰো। কিতাপ লেখাৰ কামটোক জীয়াই থকাৰ লগত তুলনা কৰিব পাৰি। অতিশয় দুৰ্ভগীয়াসকলৰ বাহিৰে বেছিভাগ মানুহৰ জীৱনতে কম বেছি পৰিমাণে বিৰল সুখ আৰু আনন্দৰ অভিজ্ঞতা হয়। কিন্তু খুব কম মানুহেই বোধহয় এনে এটা দাবী কৰিব পাৰে যে মোটামুটিভাৱে তেওঁ জীৱনটো উপভোগেই কৰিলে বা জীৱনৰ বেছিভাগ অভিজ্ঞতাই তেওঁৰ কাৰণে আনন্দদায়ক হ'ল। বৰং তাৰ বিপৰীতটোহে বেছি সঁচা। কিবা নহয় কিবা এক অতৃপ্তি বা অশান্তিয়ে বেছিভাগ মানুহকে বেছিভাগ সময়তে খুচি বিন্ধি থাকে। আনকি অতৃপ্তিৰ কোনো যুক্তিসংগত কাৰণ নোহোৱা পৰিস্থিতিটো মানুহে তৃপ্তিতকৈ অতৃপ্তিহে বেছি পৰিমাণে বিচাৰি পায় বা তাক নিজে সৃষ্টি কৰি লয়। মোটামুটিভাৱে এটা সুখী সফল জীৱনেও যেনেকৈ কোনো মানুহৰে জীৱনৰ প্ৰতিটো দিন বা প্ৰতিটো অভিজ্ঞতাকে সুখদায়ক কৰি তুলিব নোৱাৰে, ঠিক তেনেকৈ মোটামুটিভাৱে সুলিখিত এখন কিতাপেও কোনো লেখকক লেখাৰ পৰিপূৰ্ণ সন্তুষ্টি দিব নোৱাৰে। লেখাখিনি ইয়াতকৈ আৰু বহুত বেছি ভাল হ'ব পাৰিলেহেঁতেন বা একেখিনি কথাকে এজন প্ৰকৃত প্ৰতিভাৱান লেখকে ইয়াতকৈ বহুত বেছি মনোগ্ৰাহীকৈ লিখিব পাৰিলেহেঁতেন, এনে এটা ভাৱে সকলো সময়তে তেওঁ Sample complete. Ready to continue?